সকলোকে পুৱাৰ সম্ভাষণ নাই আৰম্ভ কৰিছো 19 জানুৱাৰী দেওবাৰে শিকল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জোনাক দত্ত। আপোনালোকৰ একেফালৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি আজি যিটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 19 জানুৱাৰী 2025 দেওবাৰ। অসমীয়া লেখেৰে 1431 ক্ৰান্তৰ আজি মাঘ মাহৰ 5 দিন। আজি সূৰ্যোদয় পুৱা 6:15:37 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:49:29 তিথি হ'ব কৃষ্ণা পঞ্চমী তিথি, নক্ষত্ৰ হ'ব উত্তৰ ফাল্গুনী, যোগ অতিগন্ধ, কৰণ হ'ব দৈতিক কৰণ। বন্ধুসকল, যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কন্যাৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ। আৰু অস্তুটোৰ মতে মংগল আৰু বিজ্ঞুটোৰ মতে ৰবিৰ দশা হ্ৰাস কৰিব। আৰু আনহাতে আদ্য ঋতু হ'লে আজি হ'ব সাদিনীয়া কান্তা যুগ। বন্ধুসকল, আপোনালোকে যে আমাৰ এই ভিডিঅ' প্ৰথমবাৰ কাৰণে ফেচবুকত চাইছে, পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকক এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে, কাৰ বাবে আজি কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথমে জনাব বিচাৰিছোঁ মেষ ৰাশিৰ বিষয়ে। যদি আপুনি মেষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ আৰু মংগলময় হ'ব। আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব, স্বাস্থ্যৰ উন্নত হ'ব আৰু ব্যৱসায়িক গ্ৰথ দেখা গৈছে। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব। আপোনাৰ পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ থাকে আৰু বেংকিং সম্বন্ধীয় কামবিলাক আপোনাৰ হৈ উঠিব। পৰিয়ালৰ মাজত একতা আৰু আপোনাৰ প্ৰেমিক প্ৰেমিকা হিচাপে আপোনাৰ মাজত থকা মতভেদটো দূৰ হ'ব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় আৰু আপুনি যদি পঢ়া শুনা কৰি আছে অৰ্থাৎ ষ্টুডেণ্ট, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আৰু ভাল খবৰ আহিব। ব্যৱসায়িকভাৱে আপোনাৰ সফলতাৰ যোগ থাকে আৰু আৰ্থিক স্থিতি আপোনাৰ কাৰণে বেটাৰ হ'ব। আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ উন্নত ঘটিব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় আজি দিনটো আপোনাৰ কাৰণে শুভ আৰু মংগলময় হ'ব। আপোনাৰ বন্ধুবৰ্গই আপোনাক সহায় কৰিব আৰু পৰিয়ালৰ ব্যক্তিয়ে আপোনাক সহায় কৰিব, আৰু যাৰ ফলত আপোনাৰ বহুদিন নোহোৱা হৈ থকা বা নোহোৱা কাম আজি হৈ উঠিব। আজি আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব, আৰ্থিক স্থিতি বেটাৰ হ'ব, স্বাস্থ্যৰ উন্নত হ'ব আৰু যিসকলে ব্যৱসায় বাণিজ্যৰ লগত কাম কৰিছে তেওঁলোকৰ আজি গ্ৰথ হ'ব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি দিনটো বৰ এটা পজিটিভ নাথাকে। আপোনাৰ কষ্টৰ দায়িত্ব বাঢ়িব আৰু আপুনি অপেক্ষা কৰিব লাগিব সময়লৈ। পতি পত্নীৰ মাজত আন্তৰিকতা কমিব, অৰ্থাৎ তেওঁলোকৰ মতভেদ হোৱাৰ যোগ থাকে। মাতৃ স্বাস্থ্যৰ ক্ষেত্ৰত খেয়াল ৰাখিব লাগিব আৰু সামাজিক দায়বদ্ধতা আপোনাৰ আজি বেছি হ'ব। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, শত্ৰুৱে আপোনাক সমস্যাত পেলাব আৰু এনেও মানুহে শত্ৰুৰ পৰা ভয় খাবলগীয়া হয়। আৰু আজি কিন্তু আপোনাৰ শত্ৰুৱে আপোনাক যিকোনো ক্ষেত্ৰতে সমস্যাত পেলাব পাৰে, সেয়েহে সাৱধান হ'ব আৰু স্বাস্থ্যক লৈ আপুনি সাৱধান হ'ব। য'তে ত'তে বা যধে মধে আপুনি টকা পইচা খৰচ নকৰিব আৰু মাটি বাৰী কথাবিলাক আজি নপতাই ভাল। ইয়াৰ পিছত আহিছে তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম আগবাঢ়িলে আপোনাৰ কাৰণে লাভ হ'ব। সন্তানৰ আপুনি দায়িত্ব ভালদৰে পালন কৰিবলৈ যত্ন কৰক। আজি সন্তানৰ পৰা আজি ভাল ৰিজাল্ট পাব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যক লৈ আপুনি অলপ সচেতন হওক। আৰ্থিক স্থিতি বৰ এটা পজিটিভ নহয়, নতুন কাম আৰম্ভ নকৰিব। ইয়াৰ পিছত আহিছে বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপোনাৰ কাৰণে লাভদায়ক যুগ আছে। আজি কৰা কামৰ ভাল ৰিজাল্ট পাব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট ভাল দিন। আৰু যিসকলে খেল ধেমালিৰ লগত জড়িত, কোৰ্ট কাছাৰীৰ লগত জড়িত, তেওঁলোকৰ কাৰণে আজি যথেষ্ট ভাল দিন। ইয়াৰ পিছত আহিছে ধনু ৰাশিলৈ। য'ত আপুনি যদি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে টকা পইচা খৰচ কৰোঁতে আপুনি সাৱধান হ'ব লাগিব। আপুনি ঘৰুৱা অশান্তি বা ঘৰুৱা এই সমস্যাবিলাকত আপুনি অলপ তাৰ পৰা নিলগাই থকাই ভাল, কাৰণ ঘৰুৱা পৰিৱেশত আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত আজি কিছু কষ্ট হ'ব, মানসিক কষ্ট হ'ব, মতবিৰোধ হ'ব, পৰিয়ালৰ মাজত একতা ক'ৰবাত কমিব। সেয়েহে কিছু ক্ষেত্ৰত আপুনি আঁতৰাই ভাল আৰু কাম আৰু কথা কওঁতে আপুনি অলপ সাৱধান হ'ব। ইয়াৰ ভিতৰত আহিছে মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, পজিটিভ দিন। আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব আৰু আপোনাৰ আত্মবিশ্বাস আৰু আপোনাৰ চেষ্টাৰ বলত আপুনি যথেষ্ট উপকৃত হ'ব যিকোনো ক্ষেত্ৰতে আৰু লাভদায়ক হ'ব। আৰু যাত্ৰা পথ আপোনাৰ কাৰণে আজি সুগম হ'ব আৰু মংগলময় হ'ব। তাৰপিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পাব। পতি পত্নীৰ মাজত, প্ৰেমিক প্ৰেমিকাৰ মাজত বা পিতৃ মাতৃৰ মাজত আপোনাৰ মতভেদ হোৱাৰ যোগ থাকে। সন্তানৰ পৰা বৰ এটা পজিটিভ আশা নকৰে ভাল।
দায়িত্ব বাঢ়িব আৰু কৰ্মস্থানটো ষ্টাফৰ মাজত বা আপোনাৰ অৰ্থাৎ সহকৰ্মীসকলৰ মাজত মতবিদ হোৱাৰ যোগ থাকে। আৰু ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় আৰু আপুনি যদি কোৰ্ট কাছাৰীৰ লগত জড়িত হৈ আছে, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ দিন। ন্যায়সংগতভাৱে কাম কৰি ভাল পাব আৰু সামাজিক দায়বদ্ধতা বাঢ়িব, সমাজত স্বীকৃতি পোৱাৰ যোগ থাকে আৰু আজি আপোনাৰ কাৰণে লাভদায়ক বুলি ক'ব পাৰি। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত দেখা গৈছে। বন্ধুগণ, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব আৰু যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আৰম্ভ নকৰাই ভাল। ধন্যবাদ। পুনৰ অনেক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।